ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 85লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 17 প্ৰেচিডেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 4 ডিছকাছ কৰিম চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব বিকজ বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ ইয়াত আহি যাব আৰু যিমানে আমি আগলৈ গৈ থাকিম এইবিলাক টপিকৰ ৰেফাৰেঞ্চ বহুত কামত আহিব আপোনালোকৰ ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং হৈ যাব চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যাতে এনেকুৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব চ' আজি আমি এই টপিকটোত প্ৰেচিডেণ্টৰ যিখিনি ফাইনেন্সিয়েল পাৱাৰ জুডিচিয়েল পাৱাৰ ডিপ্ল'মেটিক মিলিটাৰী ইমাৰ্জেঞ্চি পাৱাৰ এই গোটেই পাৱাৰ যিবিলাক আছে প্ৰেচিডেণ্টক আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াই তেওঁক প্ৰদান কৰিছে সেইখিনি বিষয়ে ভালকৈ ডিছকাছ কৰিম চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' আপোনালোকে ইয়াৰ আগতে যদি আগৰ ভিডিঅ'বিলাক যদি চাই আছে আমি অলৰেডি ডিছকাছ কৰিছোঁ যে এতিয়াৰ পৰা যিমানবোৰ আমাৰ লেকচাৰ হ'ব যিমানবোৰ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট টপিকবিলাক আমি এনেকৈ লিখি ল'ম আৰু এই টপিকবিলাকৰ আণ্ডাৰ যিবোৰ চাব টপিকবিলাকৰ আণ্ডাৰত যিবোৰ চাব টপিক থাকিব সেইবিলাক আমি ডিটেইলছত ডিছকাছ কৰিম চ' এই প্ৰচেছত কৰিলে কি হয় আপোনালোকৰ কোনো পৰ্শ্যন ৰৈ নাযায় আৰু সকলোতে সমানে আপোনালোকৰ ইম্পৰ্টেঞ্চ পাই থাকিব চ' মেইন আমি যদি ক'বলৈ যাওঁ ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট এইটো টপিক ডিছকাছ কৰা হৈ গ'ল কোৱালিফিকেশ্যন ওথছ এণ্ড কণ্ডিশ্যনছ এই টপিকটো ডিছকাছ কৰা হৈ গ'ল টাৰ্ম ইম্পিচমেণ্ট এণ্ড ভেকেঞ্চি ডিছকাছ কৰা হৈ গ'ল আৰু পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দ্য প্ৰেচিডেণ্টৰ অলৰেডি আমি দুটা পাৱাৰ ডিছকাছ কৰিলোঁ চ' বাকীকেইটা পাৱাৰ আমি আজি ডিছকাছ কৰিম চ' অলৰেডি ইয়াৰ আগতে আপোনালোকে ইয়াৰ আগৰ যিটো ভিডিঅ' লেকচাৰ 84টো যদি ফ'ল' কৰিছে আপোনালোকে গম পাব এক্সিকিউটিভ পাৱাৰ প্ৰেচিডেণ্টৰ আৰু লেজিছলেটিভ পাৱাৰ এইখিনি আমি ভালকৈ ডিছকাছ কৰা হৈ গৈছে চ' আজি আমি মেইনলি ফাইনেন্সিয়েল জুডিচিয়েল ডিপ্ল'মেটিক মিলিটাৰী আৰু ইমাৰ্জেঞ্চি পাৱাৰখিনি ডিছকাছ কৰিম চ' বহুত ইম্পৰ্টেণ্ট সৰু সৰু কথা ইয়াত সোমাই আছে এইখিনি কথা ভালকৈ ডিছকাছ কৰিম এনালাইটিকেলি আপোনালোকক বহুত ধৰণৰ কথা প্ৰিলিমছ বা মেইনছত সুধিব পাৰিম চ' প্ৰথমতে আহোঁ আমি ফাইনেন্সিয়েল পাৱাৰ চ' ফাইনেন্সিয়েল পাৱাৰ ক'বলৈ গ'লে ইয়াত মানি বিলৰ কথাটো কোৱা হৈছে যেতিয়া আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰটো পঢ়িম তাত গম পাব বহুত ধৰণৰ বিলছ আছে অৰ্ডিনাৰী বিলছ আহি যায় ফাইনেন্সিয়েল বিল আহি যায় মানি বিল আহি যায় কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল এইবিলাক বহুত ধৰণৰ বিল আছে চ' ইয়াৰে ভিতৰত মানি বিলৰ কথাটো কোৱা হৈছে মানি বিলৰ বহুত এটা স্পেচিফিক ক্ৰাইটেৰিয়া থাকে চ' কথাটো হৈছে যে মানি বিল লোকসভা এইটো জানি লওক এনেও পাব আপোনালোকে মানি বিল লোকসভাতে ইণ্ট্ৰডিউচ কৰিব পাৰি চ' লোকসভাত মানি বিলখন ইণ্ট্ৰডিউচ কৰাৰ আগতে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লাগিব অ'কে নেক্সট ইয়াত যিটো ইউনিয়ন বাজেটৰ কথাটো আহি পৰে চ' ইউনিয়ন বাজেট যিটো এইটো একচুৱেলি আমি দি দিয়া এটা নাম হয় কিন্তু কনষ্টিটিউশ্যনত এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলিহে আছে চ' সেইটো ইয়াৰ আগতে পাৰ্লিয়ামেণ্টক যিটো উপস্থাপন কৰাৰ আগতে সেইটো প্ৰেচিডেণ্টৰ আগত দেখুৱাই ল'ব লাগিব তেওঁৰ পৰা ৰেকমেণ্ডেশ্যনৰ পাৰ্মিশ্যন লৈহে এইটো উপস্থাপন কৰিব পাৰি বিভিন্ন ধৰণৰ যিবোৰ গ্ৰাণ্ট আছে অলৰেডি আমি ডিছকাছ কৰা হৈ গৈছে এই গ্ৰাণ্টবিলাক তেওঁৰ ৰেকমেণ্ডেশ্যন হিচাপতহে সেইটো গ্ৰাণ্ট কৰিব পৰা যাব অলৰেডি আমি চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যনৰ বেলেগ বেলেগ যিবোৰ গ্ৰাণ্ট আছে সেইবিলাক ডিছকাছ কৰা হৈ গৈছে নেক্সট আহিব কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া আমি অলৰেডি পাই আহিছোঁ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া এইবিলাক বেলেগ বেলেগ ধৰণৰ ফাণ্ড আছে যিটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া যিটো পাব্লিক পাৰ্চ বুলি ক'ব পাৰে দেন কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া মানে হ'ল যিকোনো এটা ডিফিকাল্ট চিটুৱেশ্যনত যদি ইমিডিয়েটলি তাৰ পৰা ফাণ্ড উলিয়াব লাগে চ' এইখিনি ক্ষেত্ৰত কি হয় এওঁ যিকোনো এপ্ৰুভেল দিব বা তেওঁৰ যিটো প্ৰেচিডেণ্টৰ এপ্ৰুভেল বা তেওঁৰ যিটো তেনেকুৱা এটা চিটুৱেশ্যনত তেওঁ এডভান্স কৰি দিব তেতিয়াহে উলিয়াব পৰা যাব পিছত পাৰ্লিয়ামেণ্টৰ তাৰ পৰা তাৰ যিটো গ্ৰাণ্টটো লৈ ল'লেও হ'ব ফাইনেন্স কমিশ্যনৰ বিষয়ে আমি আগলৈ ডিছকাছ কৰিম চ' ফাইনেন্স কমিশ্যনখন কোনে গঠন কৰে প্ৰেচিডেণ্টে গঠন কৰে প্ৰেচিডেণ্টে গঠন কৰে এইটো ফাইনেন্স কমিশ্যন এভৰি 5 yearsৰ মূৰে মূৰে আৰু এই ফাইনেন্স কমিশ্যনে কি কৰিব চেণ্টাৰক ৰেকমেণ্ড কৰিব যে কি কি বেচিছৰ ওপৰত আৰু কিমান কিমান ষ্টেটক গ্ৰাণ্ট দিব লাগে চ' এই ফাইনেন্স কমিশ্যনখন গঠন কৰি দিব কোনে প্ৰেচিডেণ্টে গঠন কৰি দিব
ওকে এনেকুৱা সৰু সৰু প্ৰশ্নবোৰ কিন্তু সুধিব পাৰে পাৰ্লিয়ামেণ্টে গঠন নকৰে ফাইনেন্স কমিশ্যন প্ৰেচিডেণ্টে গঠন কৰে নেক্সট আমি ডিছকাছ কৰিম যিখিনি জুডিচিয়েল পাৱাৰ আমাৰ সুপ্ৰিম কোৰ্টৰ যিজন চিফ জাষ্টিছ সুপ্ৰিম কোৰ্টৰ জাজেছ আৰু ইয়াৰ লগতে হাই কোৰ্টৰ জাজেছ এওঁক কোনে এপইণ্ট কৰিব প্ৰেচিডেণ্টে এপইণ্ট কৰিব যিকোনো ধৰণৰ চিটুৱেশ্যনত য'ত প্ৰেচিডেণ্টক যিকোনো এডভাইচ লাগে যিটো এডভাইজৰী জুডিচিশ্যন আমি সুপ্ৰিম কোৰ্ট পঢ়িলে গম পাম এই ক্ষেত্ৰত প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ পৰা যিকোনো ধৰণৰ এডভাইচ ল'ব পাৰে এটা কথাটো হ'ল যে সুপ্ৰিম কোৰ্টে সাপোজ প্ৰেচিডেণ্টক এডভাইচ দিলে ৰেকমেণ্ডেশ্যন দিলে কিন্তু সেইটো প্ৰেচিডেণ্টৰ ওপৰত বাইণ্ডিং নহয় যে প্ৰেচিডেণ্টে সেইটো মানিবও পাৰে নামানিবও পাৰে কি ধৰণৰ এনেকুৱা এডভাইচ আগতে দিছে তাৰো লিষ্ট আমি যেতিয়া সুপ্ৰিম কোৰ্ট পঢ়িম এডভাইজৰী জুডিচিশ্যন ভালকৈ শিকি ল'ম তো এইখিনি আপোনালোকে জাষ্ট এটা ৰিভিউৰ কাৰণে যেতিয়া আমি সেইখিনি পঢ়িম বুজি পাব ত' অভাৰঅল যেতিয়া আপোনালোকে ৰিভিজন দি থাকিব এইবিলাক বস্তু ক্লিয়াৰ হৈ গৈ থাকিব চ' পলিটিৰ একচুৱেল ইণ্টাৰেষ্টিং তেতিয়াহে লাগে যেতিয়া আপোনালোকে একেৰাহে যেতিয়া শিকি গৈ আছে আৰু যেতিয়া মাল্টিপুল টাইমছ সেইবোৰ ৰিভিজন কৰি থাকিব তেতিয়া এইবিলাক গোটেই বস্তুবিলাক কোৰিলেট কৰিব পাৰিব চ' যিসকলে আগতে এইখিনি পাৰ্ট পঢ়া নাই তেওঁলোকে এইটোৱে বুজক যে সুপ্ৰিম কোৰ্টৰ পৰা যিটো এডভাইজৰী জুৰিডিকশ্যনৰ থ্ৰুৱেদি প্ৰেচিডেণ্টে এডভাইচ ল'ব পাৰে কিন্তু সেই এডভাইচ যিটো সুপ্ৰিম কোৰ্টে দিব সেইটো প্ৰেচিডেণ্টৰ ওপৰত বাইণ্ডিং নহয় প্ৰেচিডেণ্টৰ কিছুমান গ্ৰাণ্ট যিটো আছে তেওঁৰ ক্ষমাদানৰ কিছুমান পাৱাৰ আছে সেই পাৱাৰখিনি আমি এই চেপ্টাৰটোতে পঢ়ি পাম যিটো পাৰ্ডনিং পাৱাৰ বুলি কয় চ' তেওঁ কি কৰিব পাৰে পাৰ্ডন কৰিব পাৰে তেওঁ ৰিপ্ৰাইট কৰিব পাৰে ৰেছপাইট কৰিব পাৰে ৰেমিশ্যন অফ দ্য পানিছমেণ্ট বা ছাছপেণ্ড কৰি দিব পাৰে ৰেমিট কৰিব পাৰে কমিউট কৰিব পাৰে চ' এইবিলাকনো একচুৱেলি ইয়াৰ মিনিংবিলাক কি আমি যেতিয়া পাৰ্ডনিং পাৱাৰটো পঢ়িম প্ৰেচিডেণ্টক ভালকৈ ডিছকাছ কৰিম এনেও এইখিনি আপোনালোকে শিকি ল'ব সেইখিনি জুডিচিয়েল পাৱাৰৰ ভিতৰত আহে চ' কথাটো হৈছে যিকোনো পানিছমেণ্ট যদি দিয়া হৈছে থ্ৰু কোৰ্ট মাৰ্শ্বেল সেইখিনি ক্ষেত্ৰত প্ৰেচিডেণ্টে সেইটো পাৰ্ডন কৰিব পাৰে এই যিখিনি কোৱালিটি দিছে সেইখিনি কৰিব পাৰে যিকোনো ধৰণৰ পানিছমেণ্ট দিয়া হৈছে অফেন্সেছ এগেইনষ্ট ইউনিয়ন ল এইখিনি ক্ষেত্ৰত কি হয় প্ৰেচিডেণ্টে সেইবিলাকৰ ওপৰত ক্ষমাদান দিব পাৰে আৰু যিটো কেপিটেল পানিছমেণ্ট মনত ৰাখিব কেপিটেল পানিছমেণ্ট যিটো পানিছমেণ্ট অফ দ্য ডেথ এইটো কেৱল প্ৰেচিডেণ্টেহে নাইকিয়া কৰি দিব পাৰে ছাপ'জ ধৰি লওক এজন ব্যক্তিক হাই কোৰ্ট নাইবা সুপ্ৰিম কোৰ্টে যদি কেপিটেল পানিছমেণ্ট দিছে প্ৰেচিডেণ্টে সেইটোৰ ওপৰত ক্ষমাদান দিব পাৰে তেওঁক মৃত্যুমুখৰ পৰা বচাব পাৰে এইটো কেৱল প্ৰেচিডেণ্টৰ ওচৰতহে আছে গভৰ্ণৰৰ ওচৰত নাথাকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ শিকি লওক এনেকুৱা ধৰণৰ প্ৰশ্ন কনচেপ্টবোৰ ক্লিয়াৰ হ'ব লাগিব নহ'লে কনফিউজন হ'ব পাৰে বিকজ আমি কি হয় আমি বস্তুবোৰতো খুব খৰকৈ যাবলৈ বিচাৰোঁ কিন্তু কি হয় কনচেপ্টবোৰ ক্লিয়াৰ নাথাকে বা আমি ৰিভিজন নকৰোঁ বাৰে বাৰে চ' কি হৈ যাব এনেকুৱা বস্তুবোৰ কনফিউজন থাকি যাব পাৰে চ' এইবিলাক কনফিউজন যাতে আপোনালোকৰ নাথাকে সেইকাৰণে মই ডিটেইলছত প্ৰত্যেকটো বস্তু ডিছকাছ কৰোঁ চ' নেক্সট আহিছে ডিপ্ল'মেটিক ৰিলেশ্যন যিকোনো ধৰণৰ ইণ্টাৰনেশ্যনেল ট্ৰিটি নাইবা এগ্ৰিমেণ্ট বা যিকোনো ধৰণৰ নিগ'চিয়েশ্যন যদি কৰিব লাগে সেইটো অন বিহাফ অফ প্ৰেচিডেণ্টে কৰিব পৰা যাব কিন্তু এনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল লাগিব যিকোনো ধৰণৰ ইণ্টাৰনেশ্যনেল ট্ৰিটি বা এগ্ৰিমেণ্ট কিন্তু এইটো অন বিহাফ অফ প্ৰেচিডেণ্ট কৰা হয় যিকোনো ধৰণৰ এনেকুৱা এটা চিটুৱেশ্যন যিবিলাক ইণ্টাৰনেশ্যনেল ফৰাম হওক ইণ্টাৰনেশ্যনেল এফেয়াৰ হওক সেইবিলাকত প্ৰেচিডেণ্টে ভাৰতক ৰিপ্ৰেজেণ্ট কৰে নাইবা তেওঁ কোনো ধৰণৰ ডিপ্ল'মেটো পঠাব পাৰে এম্বেচাডৰ পঠাব পাৰে নাইবা হাই কমিশ্যনাৰ তেনেকুৱা ধৰণৰ মিটিং ইণ্টাৰনেশ্যনেল ফৰাম বা এফেয়াৰ্ছত ৰিপ্ৰেজেণ্ট কৰিবলৈ ভাৰতৰ হৈ পেলাই তেওঁ পঠিয়াব পাৰে বা নিজেও তেওঁ এটেণ্ড কৰিব পাৰে এইবিলাক হৈছে ডিপ্ল'মেটিক পাৱাৰ্ছ নেক্সট আমি ডিছকাছ কৰিম মিলিটেৰী পাৱাৰ্ছ চ' মিলিটেৰী পাৱাৰটো বহুত ইম্পৰ্টেণ্ট হয় প্ৰেচিডেণ্টক কি কোৱা হয় ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়াৰ সুপ্ৰিম কামাণ্ডাৰ বুলি কোৱা হয় মনত ৰাখিব সুপ্ৰিম কামাণ্ডাৰ এতিয়া আমাৰ ধৰি লওক যিটো ইণ্ডিয়ান নেভি আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ আছে ইণ্ডিয়ান যিটো আৰ্মি আছে এই গোটেইবিলাকক সন্নিৱিষ্ট কৰিবলৈ এতিয়া চিফ অফ দ্য ডিফেন্স ষ্টাফ অ'কে CDS বুলি কোৱা হয় এওঁ কাক ৰিপৰ্ট কৰিব প্ৰেচিডেণ্টক ৰিপৰ্ট কৰিব চ' প্ৰেচিডেণ্টক কি কোৱা হয় সুপ্ৰিম কামাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চেছ অফ ইণ্ডিয়া ডিফেন্স মিনিষ্টাৰ নহয় কিন্তু এওঁ প্ৰেচিডেণ্টকহে ৰিপৰ্ট কৰিব চ' এইবিলাকত কনফিউজন নকৰিব তেওঁ আৰ্মিৰ যিজন চিফ নেভিৰ চিফ আৰু এয়াৰফ'ৰ্চৰ চিফ এওঁকো প্ৰেচিডেণ্টে এপইণ্ট কৰে প্ৰেচিডেণ্টে যিকোনো ক্ষেত্ৰত ৱাৰ ডিক্লেয়াৰ কৰিব পাৰে পিচ ডিক্লেয়াৰ কৰিব পাৰে কিন্তু এই ক্ষেত্ৰত তেওঁক পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল লাগিব নিজে কৰি দিব নোৱাৰে পাৰ্লিয়ামেণ্টে এপ্ৰুভেলটো দিলে প্ৰেচিডেণ্টে কৰিলেহে কিন্তু ৱাৰ নাইবা পিচ
বা নেগোচিয়েশ্যন যদি হ'বলগীয়া আছে তেতিয়া হ'ব অ'কে নেক্সট আমি ইমাৰ্জেঞ্চি পাৱাৰৰ বিষয়ে খুব ভালকৈ বিতংভাৱে আমি ডিছকাছ কৰি আহিছোঁ নেশ্যনেল ইমাৰ্জেঞ্চি ক্ষেত্ৰত কি কি প্ৰভিজনছ আছিলে ডিউৰেশ্যনছ আছিলে পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল এই ক্ষেত্ৰত অকণমান আকৌ এবাৰ ৰিভিজনৰ কাৰণে যে স্পেচিয়েল মেজৰিটিৰ থ্ৰুৱেদি উইদিন 1 মান্থৰ ভিতৰত সেইটো এপ্ৰুভ কৰা হ'ব লাগিব প্ৰেচিডেণ্টে প্ৰমালগেট কৰাৰ পিছত প্ৰেচিডেণ্ট ৰুল যিটো আৰ্টিকল 356 আৰু 365 356 যদি ধৰি লওক কোনোবা এখন ৰাজ্যত ইলেকশ্যন হৈ গ'ল কিন্তু তাত সংখ্যাগৰিষ্ঠতাৰ অভাৱত কোনো এটা দলে যদি চৰকাৰ গঠন কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টে থ্ৰু এজেণ্ট নাইবা তাৰ যিটো ষ্টেটৰ ছেক্ৰেটাৰী থ্ৰুৱেদি প্ৰেচিডেণ্ট ৰুল কৰিব পাৰে আৰ্টিকল 365 যিটো আছিলে সেই আৰ্টিকল 365 যদি কোনো এখন ৰাজ্যই যদি চেণ্টাৰৰ নিৰ্দেশ মতে কনষ্টিটিউচনেল প্ৰভিজনখিনি নামানি নিজে কাম কৰিবলৈ গৈছে স্বেচ্ছাচাৰী হিচাপে তেনেকুৱাত প্ৰেচিডেণ্ট ৰুল এপইণ্ট কৰিব পৰা যাব প্ৰেচিডেণ্ট ৰুল যেতিয়া এপইণ্ট কৰিব সেইটো এপ্ৰুভেল থ্ৰু চিম্পুল মেজৰিটিৰ থ্ৰুৱেদি হ'ব লাগিব চৰি ইয়াত এইটো 2 মাহ আছিলে 1 মান্থ আছিলে চৰি আৰু চিম্পুল মেজৰিটিৰ থ্ৰুৱেদি কৰিব লাগিব উইদিন 2 মান্থ প্ৰেচিডেণ্ট ৰুল প্ৰেচিডেণ্টে যিকোনো সময়তে তেওঁ উঠাই ল'ব পাৰে উইথড্ৰ কৰি ল'ব পাৰে কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চি উঠাই ল'বলৈ হ'লে লোকসভাৰ এপ্ৰুভেল লাগিব ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি যিকোনো ক্ষেত্ৰত দেশৰ যদি ফাইনেন্সিয়েল চিটুৱেশ্যন থ্ৰেটেন হয় এনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে এই ক্ষেত্ৰতো কি হয় দুইখন হাউচৰ থ্ৰু চিম্পুল মেজৰিটি উইদিন 2 মান্থছ এইটো হ'ব লাগিব বহুত কথা আহি পৰে ইয়াত আৰু প্ৰেচিডেণ্টে যিটো প্ৰেচিডেণ্ট ৰুল আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি at any point of time উঠাই ল'ব পাৰে এইখিনি বস্তু এবাৰ আপোনালোকে চাই ল'ব ৰিভিজন হিচাপত কামত আহিব এতিয়া গম পাইছে আপোনালোকে প্ৰেচিডেণ্ট ৰুল হওক বা নেশ্যনেল ইমাৰ্জেঞ্চি হওক বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি মই ইমান ডিটেইলছত কিয় ডিছকাছ কৰিছিলোঁ প্ৰত্যেকটো ক্ষেত্ৰত আপোনাক ৰিলেট হৈ থাকে চ' সেইবিলাক বস্তু আপোনালোকে খুটি নাটি মাৰি ডিছকাছ কৰিলে কি হয় বুজিবলৈ সহজ হয় আৰু যিকোনো এটা চিটুৱেশ্যনত ছাপ'জ এনেকুৱা এটা টপিকৰ ওপৰত কিবা কথা চলি গ'ল পাৰ্লিয়ামেণ্টে কিছুমান নিয়ম বনালে কিছুমান চেঞ্জেছ কৰিলে সেইবিলাক ৰিলেট কৰিব পাৰিব আৰু তেনেকুৱা যদি এনালাইটিকেলিও আপোনালোকক সোধা যায় নট অনলি এক্সাম পাৰ্চপেক্টিভ আপোনালোকে ফ্ৰম জেনেৰেল নলেজ পাৰ্চপেক্টিভো এইখিনি শিকিব পাৰিব চ' ইয়াৰ লগতে আমাৰ যিটো প্ৰেচিডেণ্টৰ পাৱাৰ্ছ এণ্ড ফাংচন এইখিনি শেষ হ'ল নেক্সট আমি ডিছকাছ কৰিম ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট মোক খুব ইণ্টাৰেষ্টিং লাগে এটা বহুত ইণ্টাৰেষ্টিং পাৱাৰ প্ৰেচিডেণ্টক দিয়া হৈছে কিনো পাৱাৰ আছে আমাৰ দেশৰ প্ৰেচিডেণ্টৰ এই ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ 3টা পাৱাৰ দিয়া হৈছে এবছলিউট ভিটো ছাছপেনচিভ ভিটো আৰু পকেট ভিটো কেনেকৈনো আমেৰিকাৰ প্ৰেচিডেণ্টৰ লগত ভাৰতৰ প্ৰেচিডেণ্টৰ কিছুমান ডিফাৰেঞ্চেছ আছে এইবিলাকো আমি ভালকৈ শিকিম চ' প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ লগতে আপোনাৰ অন্যান্য ফ্ৰেণ্ডছ বা এছপিৰেণ্ট যিসকলে প্ৰিপেৰেশ্যন কৰি আছে যাতে তেওঁলোকৰ সুবিধা হয় যিমানে আপোনালোকৰ মৰম আশীৰ্বাদ পাওঁ আমাৰো কষ্ট কৰি ভাল লাগে আপোনালোকে নিজে দেখিছে ৰেগুলাৰ বেচিছত আপলোড কৰি থকা হৈছে ডিটেইলছত আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটো বস্তু চ' আপোনালোকৰ যদি সহযোগিতা পাওঁ আমাৰো উৎসাহ আহে কষ্ট কৰিবলৈ চ' নেক্সট পাৰ্টত পুনৰ লগ পাম ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ